হাই গাইজ, মই মনোজ শইকীয়া নতুন এটা ভিডিঅ'লৈ আপোনালোকক সন্মুখত আহিছোঁ পুনৰ এবাৰ। তো আজি ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' দেই। আপোনালোকে স্কিপ নকৰিব, যদি স্কিপ কৰে বা ভিডিঅ'টো নাচায় নহয় লোকচানটো আপোনালোকৰে হ'ব। তো আজি ভিডিঅ'টোৰ কথা আছে 300 ইউনিটৰ পৰা আপোনালোকে কেনেকৈ ইনকম কৰিব পাৰিব। আৰু 2 নম্বৰ কথা আহিছে আপোনালোকে ভাৰত চৰকাৰে যিটো সূৰ্য ঘৰ আঁচনি উলিয়াইছিলে, আঁচনিৰ পৰা আপোনালোকক যিটো সাহায্য দিছিলে 1 কিলোৱাটত দিছিলে 30,000 টকা, তাৰ লগতে অসম চৰকাৰে অসমৰ মানুহৰ কাৰণে যোগদান কৰি পেলাই সাহায্যটো বঢ়াই দিয়া হ'ল। তো এতিয়া যদি অসমৰ যদি জনতাই অসমৰ যিখিনি ৰাইজে যদি সেই আঁচনিৰ জৰিয়তে আপুনি যদি চোলাৰ চিষ্টেমটো ল'বলৈ চায়, তেতিয়া চাগে আপোনালোকে কোনো পইচা দিব নালাগিব পাৰে, দিব লাগে যদিও বেছি দিব নালাগে আৰু। বলকচোন ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আকৌ এবাৰ কৈছোঁ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, নতুনকৈ যদি আহিছে তেতিয়াও ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বলকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আগৰ ভিডিঅ'টো সবিশেষ মই জনাই থৈছিলোঁ, যদি কোনোবা আগৰ ভিডিঅ'টো চোৱা নাই ডিছক্ৰিপশ্যনত লিংক দি থোৱা আছে, চাই ল'ব। তো এতিয়া কথা আহি গ'ল 1 কিলো চ'লাৰ চিষ্টেমটোত আপোনাৰ কিমান টোটেল খৰচা কিমান হ'ব। তো টোটেল খৰচা হ'ব 1 কিলো চ'লাৰ চিষ্টেমটো 50,000 টকা। তো 50,000 টকাৰে 30,000 টকা আপোনাক দিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে, ভাৰত চৰকাৰে দিছে আপোনাৰ 30,000 টকা। তো ভাৰত চৰকাৰে যেতিয়া আপোনাৰ 30,000 টকা দিছে অসমৰ জনতাৰ কাৰণে, অসম চৰকাৰে তাৰ আগত আপোনাৰ প্লাছ কৰিলে 15,000 টকা। তো হৈ গ'ল আপোনাৰ 45,000 টকা। তো চৰকাৰৰ ফালৰ পৰা আপুনি 45,000 টকা পাই গ'ল। তো আপোনাৰ এতিয়া খৰচ হ'ব কিমান, মাত্ৰ 5,000 টকা। তো 1 কিলোৱাট চ'লাৰটো ল'বলৈ কাৰণে আপোনাৰ 5,000 টকা খৰচ হ'ব। আৰু 1 কিলোৱাট চ'লাৰটোত আপুনি 100 ইউনিটলৈকে ইউজ কৰিব পাৰিব দেই, তাৰ ওপৰত নোৱাৰিব। তো আপুনি 2 কিলোৱাট যদি চ'লাৰ চিষ্টেমটো লয়, তেতিয়া আপোনাৰ টোটেল আপোনাৰ খৰচ আহি গ'ল 1 লাখ টকা। তো 1 লাখ টকা যিটো আপোনাৰ 2 কিলোৱাট চ'লাৰটো, তাত আপোনাক চেণ্ট্ৰেল গভৰ্ণমেণ্ট ভাৰত চৰকাৰে দিলে কিমান টকা, 60,000 টকা। মন দি শুনিব দেই কথাকেইটা। ভাৰত চৰকাৰে দিলে 60,000 টকা। তাৰপৰা আমাৰ অসম চৰকাৰে দিলে কিমান, 30,000 টকা। 60 দিছে কিমান হৈ গ'ল, 90,000 টকা। তো 90,000 টকা আপুনি পাই গ'ল আপোনাৰ চৰকাৰৰ ফালৰ পৰা। চৰকাৰৰ ফালৰ পৰা যেতিয়া 90,000 টকা পাই গ'ল, আপোনাৰ তাত থাকিলে কিমান, মাত্ৰ 10,000 টকা আপুনি খৰচ কৰিব লাগিব। এতিয়াতো 2 কিলোৱাট চ'লাৰ চিষ্টেমটোৰ কথা গম পালেই নহয়। তো এতিয়া সাধাৰণকৈ আমাক 2 কিলোৱাট চ'লাৰ চিষ্টেম ল'লে হৈ যায়। তো আপোনাৰ মটৰ চটৰৰ পৰা ধৰি কিছুমান ফ্ৰিজ চলাবৰ বাবে। তো এতিয়া আহি গ'ল আপোনাৰ 3 কিলোৱাট চ'লাৰটোৰ বিষয়ে দেই। তো 3 কিলোৱাট চ'লাৰটোৰ আপোনাৰ কমপ্লিট 3 কিলোৱাট চ'লাৰটোৰ আপোনাৰ কষ্ট আহি গ'ল, খৰচ আহি গ'ল 1.5 লাখ টকা। তো 1.5 লাখ টকাৰে 71,000 টকা দিব আপোনাক ভাৰত চৰকাৰে। তাৰ লগতে অসম চৰকাৰে অসমৰ ৰাইজৰ কাৰণে দিলে 45,000 টকা। তো যেতিয়া আপোনাৰ অসম চৰকাৰে দিলে 45,000 টকা, ভাৰত চৰকাৰে দিলে 71,000 টকা, 1,23,000 টকা হৈ গ'ল। তো আপোনালোকৰ হাতত পৰিলে কিমান, মাত্ৰ 27,000 টকা। তো 27,000 টকা খৰচ কৰিলে 3 কিলোৱাট চ'লাৰটো পাব। তো 3 কিলোৱাট চ'লাৰটো সাধাৰণ মানুহৰ কাৰণে দৰকাৰ নহয় বাৰু। তো সেই তিমানটোৱে আপোনাৰ 1 কিলোৱাট 2 কিলোৱাটে চলি যায়। তো এতিয়া আপোনালোকে চ'লাৰ চিষ্টেমটো লোৱাৰ পিছত ইনকম কৰিব কেনেকৈ। তো 300 ইউনিট আপোনালোকক প্ৰত্যেক মাহতে আপোনাৰ 300 ইউনিটকৈ ফ্ৰী দিব চ'লাৰ চিষ্টেমটো পালে, আপুনি ল'লে। আৰু সেইটো কিন্তু আপুনি এপ্লাই কৰিব লাগিব। এপ্লাই কৰা চিষ্টেমটো যদি আপোনালোকে ঘৰতে কৰিম বুলি ভাবিছে, কমেণ্ট কৰিব, মই আপোনালোকক ধুনীয়াছে মোবাইলত কেনেকৈ এপ্লাই কৰিব পাৰিব সেইটো মই আপোনাক দেখাই দিম। আৰু যিখিনিয়ে সোনকালে আবেদন কৰিব, এপ্লাই কৰিব, সেইখিনিৰ কাৰণে 1 কোটি মানুহে যিখিনি পাব সিহঁতৰ কাৰণেহে এইটো স্কিম দেই। তাৰপিছৰটো কাৰণে অলপমান সলনিও হৈ যাব পাৰে। এতিয়া তাৰ মাজত সোমাবৰ কাৰণে আপোনালোকে সোনকালে এপ্লাই কৰি লওক। এতিয়া হৈ গ'ল ইনকম কেনেকৈ কৰিব। তো আপুনি ইনকম কৰিবলৈ হ'লে 3 কিলোৱাট চ'লাৰটো ল'ব লাগিব। 3 কিলোৱাট চ'লাৰটোত আপুনি 300 ইউনিট কনজিউম কৰিব পাৰিব। তো 300 ইউনিট কাৰেণ্ট আপুনি পাব। তো 300 ইউনিট যেতিয়া আপুনি কাৰেণ্ট পাব, মই আপোনাক ধুনীয়াকৈ বুজাই দিছোঁ, ৰ'ব। এতিয়া গভৰ্ণমেণ্টে দিছে 300 ইউনিট। তো 300 ইউনিট আপুনি কাৰেণ্টটো পাবৰ কাৰণে আপুনি 300 ইউনিটৰ কাৰণে আপুনি 1 কিলোৱাট চ'লাৰটো ল'লেতো 300 ইউনিট কাৰেণ্টটো আপুনি নাপায় মাহেকত। সেই কাৰেণ্টটো পাবৰ কাৰণে আপুনি 3 কিলোৱাট চ'লাৰটো ল'ব লাগিব। তেতিয়াহে আপুনি 300 ইউনিট বস্তু চলাব পাৰিব সেই চ'লাৰটোৰ পৰা। তো যদি আপুনি 1 কিলোৱাট চ'লাৰটো লয়, তেতিয়া আপুনি 1 কিলোৱাটৰ বস্তুহে আপুনি চলাব পাৰিব। তো যেতিয়া আপোনাৰ 1 কিলোৱাট বস্তু চলাব পাৰিব, সেই 1 কিলোৱাট বস্তু আপুনি আপোনাৰ ঘৰতে থাকিব। 1 কিলোৱাট বস্তু আপুনি সেইটো কাৰেণ্ট বিকিবই নে আপোনাৰ ঘৰত চলাবই। সেইকাৰণে 1 কিলোৱাট বা 2 কিলোৱাট চ'লাৰটো লৈ পেলাই আপুনি সেইটো ইনকম কৰিব নোৱাৰিব। যেতিয়া আপুনি 3 কিলোৱাট ল'ব, 300 ইউনিটটো কাৰেণ্ট আপুনি মাহেকত পাব, গভৰ্ণমেণ্টৰ পৰা ফ্ৰীকৈও পাব। আৰু আপোনাৰ ঘৰৰ চ'লাৰটোৰ পৰাতো 300 ইউনিট উৎপত্তি হ'ব ন। তো আপুনি ঘৰত ধৰিছোঁ 100 ইউনিট জ্বলালে, 300 ইউনিট কাৰেণ্ট পাই গ'ল। তাৰপৰা ঘৰত জ্বলালে 100 ইউনিট, বা বেছিকৈ জ্বলাইছে আপুনি 150 ইউনিট জ্বলালে। জ্বলাই দিয়াৰ লগে লগে আপোনাৰ 150 ইউনিট থাকি গ'ল। তো গভৰ্ণমেণ্টে দিয়া 150 ইউনিট আপোনাক এনেই আছেই ফ্ৰীকৈ।
সেই কাৰেণ্টটো আপোনাৰ 150 ইউনিট কাৰেণ্ট আপুনি দিব পৰা কেপাচিটি আছে, কাৰণ আপোনাৰ 3 কিলোৱাট চ'লাৰটো। সেই 150 ইউনিট কাৰেণ্টটো আপুনি বিক্ৰী দিব পাৰিব, সেই 150 ইউনিটটোৰ পৰাই আপুনি পইচা পাব। এটা বুজি পালেনে? তো 1 কিলোৱাট 2 কিলোৱাট চ'লাৰ লৈ পেলাই সেইটো ইনকম কৰিম বুলি মানে নাভাবিব। তো কিছুমানে পাৰিবও পাৰে 2 কিলোৱাট চ'লাৰটো লৈ পেলাই, কিন্তু এতিয়া আপোনাৰ ধৰিছোঁ গৰম দিনো আহিছে, যিমানখিনি চলিব কৰিব আপোনালোকে ইমান মানে সেইটো ইনকমত 2 কিলো 3 কিলোতো অকণমান অসুবিধা হয়। 3 কিলোৱাটটোহে আপুনি বিকিব পাৰিব। তো তাৰ ওপৰতো যদি লয় সেইটো আপোনালোকে নিজৰ কথা ল'ব পাৰিব আৰু। তো বেছি দীঘলীয়া নকৰা, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি কিবা এতিয়াও বুজিবলৈ আছে কমেণ্ট কৰিব, আৰু এপ্লাইটো ঘৰতে কৰিবলৈ যদি আপোনালোকক দেখাব লাগে মই ধুনীয়াকৈ মোবাইলত কেনেকৈ এপ্লাই কৰে মই দেখাই দিম, কমেণ্ট কৰিব, তেতিয়া ভিডিঅ' এটা বনাই দিম। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ঠিক আছে।